Assam geography প্রথমত question হল which one is the largest district in Assam by area wise? ক্ষেত্ৰফল অনুযায়ী অসমৰ সকলোতকৈ ডাঙৰ জিলা কোনটো? অপচন কেইটা হল এইটো বৰপেটা হ'ব লাগিছিল একচুৱেলি কাৰ্বি আংলং শিৱসাগৰ এবাৰ ডিব্ৰুগড় শুদ্ধ উত্তৰটো হ'ব অপচন বি কাৰ্বি আংলং নেক্সট question How many World Heritage Sites are there in Assam? অসমত বিশ্ব ঐতিহ্যস্থল কেইটা আছে? একটা এফে দুটা তিনটা এফে চাৰিটা শুদ্ধটো হ'ব অপচন বি দুটা ক্ষেত্ৰফল আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল দুটা আছে এই দুটা হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্ক এইটো মনত ৰাখিব যদি আমাৰ ভিডিঅ' কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ কোনোবা ফ্ৰেণ্ডে যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈও নাপাহৰিব আমি নেক্সট কুৱেশ্যনটো আগবাঢ়ি যাওঁ How many oil refineries are there in Assam? অসমত কেইটা তৈল শোধনাগাৰ আছে? অপচন কেইটা হ'ল 4টা 5টা 6টা এবাৰ 7টা অসমত তৈল শোধনাগাৰ আছে উত্তৰটো হ'ব অপচন এ 4টা তৈল শোধনাগাৰ আছে অসমত আৰু সেইকেইটা হ'ল এটা আছে নুনমাটিত এটা আছে নুমলীগড় বঙাইগাঁৱত এটা আছে আৰু এটা আছে ডিগবৈ ৰিফাইনাৰী তুমি নেক্সট কুৱেশ্যনটো আগবাঢ়ি যাওঁ Which river flows through the northern part of Kaziranga National Park? তলৰকণ্ঠ নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায় অপচন কেইটা হ'ল জিয়া ভৰালী জিয়া ধনশিৰি এফে বৰৈ এফে ব্ৰহ্মপুত্ৰ শুদ্ধটো হ'ব অপচন ডি ব্ৰহ্মপুত্ৰ নদীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায় নেক্সট কুৱেশ্যন Which is the largest oil refinery in Assam? তলৰ কোনটো অসমৰ বৃহত্তম তৈল শোধনাগাৰ অপচন কেইটা হ'ল নুনমাটি ৰিফাইনাৰী ডিগবৈ ৰিফাইনাৰী এফে বঙাইগাঁও ৰিফাইনাৰী এফে নন অফ দিছ এইটো শুদ্ধটো হ'ব অপচন বি ডিগবৈ ৰিফাইনাৰীটো হ'ল অসমৰ বৃহত্তম তৈল শোধনাগাৰ নেক্সট কুৱেশ্যন How much percent of the Indian land's mass is covered by Assam? ভাৰতৰ ভূভাগৰ কিমান শতাংশ মাটি অসমে আৱৰি আছে এইটো অপচন কেইটা হ'ল 2.39% এফে 3.39% এফে 2.29% এফে 3.29% শুদ্ধটো হ'ব অপচন এ 2.39% ভাৰতৰ ভূভাগ অসমে আৱৰি আছে নেক্সট কুৱেশ্যন The Assam region was separated from the Bengal presidency as northeast frontier in the year অসম এলেকা কেতিয়া উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰূপে বেংগল প্ৰেচিডেন্সিৰ পৰা বিলগ কৰা হৈছিল এইটো অপচন কেইটা হ'ল 1874 চনত এফে 1889 চনত এফে 1892 চনত এফে 1898 চনত শুদ্ধটো হ'ব অপচন এ 1874 চনত এইটো বিলগ কৰা হৈছিল বেংগল প্ৰেচিডেন্সিৰ পৰা উত্তৰ পূৰ্বাঞ্চলটো নেক্সট কুৱেশ্যন Which national park in Assam is the largest? অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপচন কেইটা হ'ল কাজিৰঙা মানাস ডিব্ৰু-চৈখোৱা এফে নামেৰি শুদ্ধটো হ'ব অপচন বি মানাস ৰাষ্ট্ৰীয় উদ্যানটো হ'ল অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন Which one is the only left tributary of Barak River? বৰাক নদীৰ একমাত্ৰ বাও উপনদীটো কোনটো অপচন কেইটা হ'ল জিৰি ৰিভাৰ আৰু মাধুৰা ৰিভাৰ এবাৰ সোণাই ৰিভাৰ এবাৰ জাতিংগা ৰিভাৰ শুদ্ধটো হ'ব অপচন চি সোণাই ৰিভাৰটো হ'ল বৰাক নদীৰ একমাত্ৰ বাও উপনদী নেক্সট কুৱেশ্যনটো হ'ল Which one is the last major tributary river of Brahmaputra in Assam before it entering? অসমত প্ৰৱেশ কৰাৰ আগতে তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ অন্তিম মুখ্য উপনদী অপচন কেইটা হ'ল ধনশিৰি মানাস এবাৰ চানকোষ এবাৰ চাম্পামাটি শুদ্ধটো হ'ব অপচন চি চানকোষটো হ'ল ব্ৰহ্মপুত্ৰৰ অন্তিম মুখ্য উপনদী যিটো নেকি অসমত প্ৰৱেশ কৰাৰ আগতে পৰে নেক্সট কুৱেশ্যনটো হ'ল Which of the following district has the lowest population density? মানে অসমৰ কোনটো ডিষ্ট্ৰিক্টত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম এটা অপচন কেইটা হ'ল কাৰ্বি আংলং ডিমা হাছাও নলবাৰী নগাঁও শুদ্ধটো হ'ব অপচন বি ডিমা হাছাও নেক্সট কুৱেশ্যনটো হ'ল Which district of Assam has highest population?
কোনটো ডিষ্ট্ৰিক্টত আটাইতকৈ হাইষ্ট পপুলেশ্যন আছে অসমৰ? অপশ্যন কেইটা হ'ল কামৰূপ মেট্ৰ, শোণিতপুৰ, এফালে ধুবুৰী, এফালে নগাঁও। শুদ্ধটো হ'ব অপশ্যন ডি, নগাঁও ডিষ্ট্ৰিক্টত আটাইতকৈ জনসংখ্যাটো হ'ল বেছি অসমত। আজিৰ কাৰণে এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'টো হ'ব, হেল্পফুল হ'ব আপোনাৰ কম্পিটিটিভ এক্সামৰ কাৰণে। প্ৰথমটো কুৱেশ্যন হ'ল which day is celebrated as Rhino Day in Assam? অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? অপশ্যন কেইটা হ'ল 15 আগষ্ট, 2 অক্টোবৰ, 29 অক্টোবৰ, 22 ছেপ্টেম্বৰ। শুদ্ধটো হ'ব অপশ্যন ডি, 22 ছেপ্টেম্বৰ দিনটো অসমত গড় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল when is Assam Day celebrated? অসম দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন কেইটা হ'ল 15 আগষ্ট, 2 ডিচেম্বৰ, 2 অক্টোবৰ, 22 ছেপ্টেম্বৰ। শুদ্ধটো হ'ব অপশ্যন বি, 2 ছেপ্টেম্বৰ দিনটো অসম দিৱস হিচাপে পালন কৰা হয়। যদি আমাৰ ভিডিঅ'কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। Which of the following northeastern states share the shortest border with Assam? নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? অপশ্যন কেইটা হ'ল নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, এবাৰ মেঘালয়। শুদ্ধটো হ'ব অপশ্যন চি, ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ শৰ্টেষ্ট বৰ্ডাৰটো শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যনটো হ'ল which of the following northeastern states share the longest border with Assam? নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে? অপশ্যন কেইটা হ'ল নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, এবাৰ মেঘালয়। শুদ্ধটো হ'ব অপশ্যন ডি, মেঘালয়ে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে অসমৰ সৈতে। নেক্সট কুৱেশ্যনটো হ'ল which of the following cities in Assam is known as Manchester of Assam? নিম্নলিখিত কোনখন অসমৰ চহৰক মেনচেষ্টাৰ অফ অসম বুলি জনা যায়? অপশ্যন কেইটা হ'ল নাগালেণ্ড, অপশ্যন কেইটা হ'ল নগাঁও, শুৱালকুছি, হাফলং, এফালে ডিব্ৰুগড়। শুদ্ধটো হ'ব অপশ্যন বি, শুৱালকুছিক অসমৰ মেনচেষ্টাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল which of the following is the smallest national park in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন কেইটা হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মানাস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধটো হ'ব অপশ্যন ডি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানটো হ'ল অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হ'ল which of the following is the largest national park in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন কেইটা হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মানাস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এফালে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধটো হ'ব অপশ্যন চি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হ'ল how many Ramsar sites are there in Assam? অসমত কিমানখন ৰামচাৰ চাইট আছে বা ক্ষেত্ৰ আছে? অপশ্যন কেইটা হ'ল 1, 3, 4, 5। শুদ্ধটো হ'ব অপশ্যন এ, এটা আছে আৰু সেইটো হ'ল দীপৰ বিল। নেক্সট কুৱেশ্যনটো হ'ল in which year was দীপৰ বিল declared a Ramsar site? কোন বছৰত দীপৰ বিলক ৰামচাৰ চাইট হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন কেইটা হ'ল 2000 চনত, এবাৰ 2001 চন, এবাৰ 2002 চনত, এবাৰ 2003 চনত। শুদ্ধটো হ'ব অপশ্যন চি, 2002 চনত দীপৰ বিলক ৰামচাৰ চাইট হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল which of the following rivers is home to the indigenous South Asian river dolphin leopard in Assam? নিম্নলিখিত কোনখন নদী অসমত বিপদাপন্ন দক্ষিণ এছিয়াৰ নদী ডলফিন শিহুৰ বাসস্থান? অপশ্যন কেইটা হ'ল তুলসী নদী, কপিলী নদী, কৃষ্ণা নদী, সোৱণশিৰি নদী। শুদ্ধটো হ'ব অপশ্যন এ, তুলসী নদীটো। নেক্সট কুৱেশ্যনটো হ'ল which of the following is the largest wetland in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি? অপশ্যন কেইটা হ'ল দীপৰ বিল, সোণবিল, এবাৰ পদ্ম স্ৰোত, এবাৰ কোনোটাই নহয়। শুদ্ধটো হ'ব অপশ্যন বি,
হৰ্ণবিলটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি উডলেণ্ড হয়। নেক্সট কুৱেশ্যনটো হ'ল which of the following is the largest lake in Assam? নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ? অপশ্যনকেইটা হ'ল দীপৰ বিল, সোণবিল, উপদ্ৰস্ত এবাৰ ওপৰৰ কোনোটাই নহয়। শুদ্ধটো হ'ব অপশ্যন বি সোণবিল হ'ল অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ। নেক্সট কুৱেশ্যনটো হ'ল Hornbill Lake is located in which district? Hornbill হ্ৰদটো কোন জিলাত অৱস্থিত? অপশ্যনকেইটা হ'ল নগাঁও, কাৰ্বি আংলং, এবাৰ কাছাৰ, এবাৰ কৰিমগঞ্জ। শুদ্ধটো হ'ব অপশ্যন ডি কৰিমগঞ্জ। কৰিমগঞ্জত অৱস্থিত হৰ্ণবিল। নেক্সট কুৱেশ্যনটো হ'ল in which year was the Guwahati Tea Auction Center established? কিমান চনত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? অপশ্যনকেইটা হ'ল 1970 চন, এবাৰ 1983 চন, এবাৰ 1985 চন, এবং 1991 চন। শুদ্ধটো হ'ব অপশ্যন এ 1970 চনত চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল গুৱাহাটীত। নেক্সট কুৱেশ্যনটো হ'ল which of the following states is the largest and only producer of golden colored muga silk in the world? নিম্নলিখিত কোনখন ৰাজ্য পৃথিৱীৰ ভিতৰত সোণালী ৰঙৰ মুগাৰ ৰেচমৰ সৰ্ববৃহৎ আৰু একমাত্ৰ উৎপাদক? অপশ্যনকেইটা হ'ল ছিকিম, অৰুণাচল প্ৰদেশ, অসম, এবং নাগালেণ্ড। শুদ্ধটো হ'ব অপশ্যন চি অসম। নেক্সট কুৱেশ্যনটো হ'ল how many districts are there in the Barak Valley? বৰাক উপত্যকাত কিমানখন জিলা আছে? অপশ্যনকেইটা হ'ল 2, 3, 4, এবং 5। শুদ্ধটো হ'ব অপশ্যন বি 3টা আছে। আৰু এই 3টা জিলাকেইটা হ'ল কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। আজিৰ কাৰণে এইখিনিয়ে।